তলৰ কোনবিধ এইডছ ৰোগৰ কাৰক? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাইৰাছ, অপশ্যন বি দিয়া আছে ভেঁকুৰ, অপশ্যন চি দিয়া আছে বেক্টেৰিয়া, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাইৰাছ। এইডছ ৰোগৰ কাৰক হৈছে ভাইৰাছ। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বেক্টেৰিয়া, অপশ্যন বি দিয়া আছে ভাইৰাছ, অপশ্যন চি দিয়া আছে ভেঁকুৰ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেক্টেৰিয়া। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক হৈছে বেক্টেৰিয়া। কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পানী, অপশ্যন বি দিয়া আছে শূন্য, অপশ্যন চি দিয়া আছে কাঁচ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শূন্য। শূন্যত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে। তলৰ কোনবিধ আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কেংগাৰু, অপশ্যন বি দিয়া আছে তিমি, অপশ্যন চি দিয়া আছে হাতী, অপশ্যন ডি দিয়া আছে ডলফিন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডলফিন। আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ হৈছে ডলফিন। তলৰ কোনবিধ আটাইতকৈ সৰু চৰাই? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ঘনচিৰিকা, অপশ্যন বি দিয়া আছে মৌপিয়া, অপশ্যন চি দিয়া আছে হিমু, অপশ্যন ডি দিয়া আছে হামিং বাৰ্ড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হামিং বাৰ্ড। আটাইতকৈ সৰু চৰাই হৈছে হামিং বাৰ্ড। পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ পানী লুণীয়া পানী? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 91.1%, অপশ্যন বি দিয়া আছে 93.5%, অপশ্যন চি দিয়া আছে 97.5%, অপশ্যন ডি দিয়া আছে 99.5%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 97.5%। পৃথিৱীৰ মুঠ পানীৰ 97.5% পানী লুণীয়া পানী। তলত দিয়া কোনটো অনৱীকৰণ প্ৰাকৃতিক সম্পদ? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে জীৱাশ্ম ইন্ধন, অপশ্যন বি দিয়া আছে বন্যপ্ৰাণী, অপশ্যন চি দিয়া আছে পানী, অপশ্যন ডি দিয়া আছে বননি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জীৱাশ্ম ইন্ধন। তলৰ জীৱাশ্ম ইন্ধন হৈছে অনৱীকৰণ প্ৰাকৃতিক সম্পদ। জাপানৰ মিনামাটা ৰোগৰ কাৰক কি? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ফ্ল'ৰিন, অপশ্যন বি দিয়া আছে আৰ্ছেনিক, অপশ্যন চি দিয়া আছে পাৰা, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৰা। জাপানৰ মিনামাটা ৰোগৰ কাৰক হৈছে পাৰা। প্ৰজাতি বিলুপ্তিকৰণৰ প্ৰাকৃতিক কাৰণ কি? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে বানপানী, অপশ্যন বি দিয়া আছে উদ্যোগীকৰণ, অপশ্যন চি দিয়া আছে চিকাৰ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বানপানী। প্ৰজাতি বিলুপ্তিকৰণৰ প্ৰাকৃতিক কাৰণ হৈছে বানপানী। জীৱ জীয়াই থকাৰ পৰিৱেশ তলৰ কোনটো স্তৰত আছে? ইয়াত চাৰিটা স্তৰৰ নাম দিয়া আছে। অপশ্যন এ হৈছে টপস্ফিয়াৰ, অপশ্যন বি হৈছে ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি হৈছে হোমস্ফিয়াৰ, অপশ্যন ডি হৈছে আয়নস্ফিয়াৰ।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টপস্ফিয়াৰ। জীৱ জীয়াই থকাৰ পৰিৱেশ টপস্ফিয়াৰত আছে। সেউজীয়া উদ্ভিদবোৰক কি বুলি কোৱা হয়? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ হৈছে বিয়োজক, অপশ্যন বি হৈছে উপভোক্তা, অপশ্যন চি হৈছে উৎপাদক, অপশ্যন ডি হৈছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উৎপাদক। সেউজীয়া উদ্ভিদবোৰক উৎপাদক বুলি কোৱা হয়। বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ক্ৰনমিটাৰ, অপশ্যন বি দিয়া আছে হাইড্ৰমিটাৰ, অপশ্যন চি দিয়া আছে এনিমোমিটাৰ, অপশ্যন ডি দিয়া আছে আল্টিমিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এনিমোমিটাৰ। বতাহৰ গতি জোখা যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ। নেইল পুলিচ ৰিম'ভাৰত কি থাকে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এচিটন, অপশ্যন বি দিয়া আছে বেনজিন, অপশ্যন চি দিয়া আছে ভিনেগাৰ, অপশ্যন ডি দিয়া আছে এচিটিক এচিড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এচিটন। নেইল পুলিচ ৰিম'ভাৰত এচিটন থাকে। মানৱ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী কি? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে লিভাৰ, অপশ্যন বি দিয়া আছে বাহু, অপশ্যন চি দিয়া আছে জিভা, অপশ্যন ডি দিয়া আছে হৃদযন্ত্ৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জিভা। মানৱ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী হৈছে জিভা। মানৱ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী ক'ত থাকে? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে তপিনা, অপশ্যন বি দিয়া আছে কলা ফুল, অপশ্যন চি দিয়া আছে বাহু, অপশ্যন ডি দিয়া আছে জিভা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তপিনা। মানৱ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী তপিনাত থাকে। বেটাৰীত থকা এচিডবিধৰ নাম কি? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ছালফিউৰিক এচিড, অপশ্যন বি দিয়া আছে হাইড্ৰক্লৰিক এচিড, অপশ্যন চি দিয়া আছে নাইট্ৰিক এচিড, অপশ্যন ডি দিয়া আছে এচিটিক এচিড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছালফিউৰিক এচিড। বেটাৰীত থকা এচিডবিধৰ নাম হৈছে ছালফিউৰিক এচিড। বন মহোৎসৱ কোন তাৰিখে পালন কৰা হয়? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1 জুলাই, অপশ্যন বি দিয়া আছে 5 জুন, অপশ্যন চি দিয়া আছে 21 মে', অপশ্যন ডি দিয়া আছে 2 অক্টোবৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।